কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজি দ্বিবাৰ্ষিক অধিৱেশন অহা কাৰ্যকালৰ কাৰণে তেখেতসকলে আজি ইয়াত নৱনিৰ্বাচিত এখন কমিটি তেখেতসকলে এসাঁজ বাছি উলিয়াইছে। তাৰ লগে লগে ইয়াতে এখন অপৰাহ্ন নামৰ তেখেতসকলে স্মৃতিগ্ৰন্থ আৰু লগতে এখন মুকলি সভা অনুষ্ঠিত কৰিছে। জন্মৰ পৰা মৃত্যুলৈকে আচলতে মানুহৰ জীৱন, তাৰ মাজতে আন্তৰ্জাতিকভাৱে মানুহৰ কৰ্মজীৱনৰ লগত সংগতি ৰাখি জ্যেষ্ঠ অৰ্থাৎ ছিনিয়ৰ এই ধাৰণাটো জন্ম দিয়া হৈছে। কিন্তু মোৰ দৃষ্টিত যে জন্মৰ পৰা মৃত্যুলৈকে যি জীৱন, সেই জীৱনটো মানুহে উপভোগ কৰাটো উচিত। গতিকে জ্যেষ্ঠৰ এই ধাৰণাৰ ঊৰ্ধত মানুহে নিজৰ কৰ্মক্ষেত্ৰক সুনিশ্চিত কৰি মৃত্যুৰ আগলৈকে তেখেতসকলে কৰ্মত ব্ৰতী হ'ব লাগে। জীৱনৰ কিছু সময় বিশেষকৈ ৬০ বছৰ বয়সলৈকে তেখেতসকলে অতি আন্তৰিকতাৰে অতি শক্তিৰে তেখেতসকলে নিজৰ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ থাকে। তাৰ পিছতে যদিও ভবা হয় যে তেখেতসকলৰ কাৰ্যক্ষমতা কমি গৈছে, আচলতে সেয়া নহয়। গতিকে তেখেতসকলে নিজৰ মনক নতুন কৰি ৰাখি, এজন কবিয়ে কৈ গৈছিল যে ৭৫ বয়সত যৌৱনৰ কবিতা লিখি মানুহে যৌৱনক উভতাই আনিব লাগে। বাৰ্টেন লাছাৰৰ মাকে ৮৫ বছৰ বয়সত যেতিয়া গ্ৰীক ভাষা শিকিবলৈ লৈছিল আৰু তেতিয়া মানুহে যেতিয়া প্ৰশ্ন কৰিছিল, তেতিয়া তেখেতে উত্তৰ দিছিল যে ৭০ বছৰ বয়সৰ পিছত মৃত্যু পৰ্যন্ত এই সুন্দৰ এই মনোমোহা পৃথিৱীখনৰ সকলো কথা পাহৰি এটি নিষ্ক্ৰিয় নিসংগ জীৱন যাপন কৰাৰনো অৰ্থ আছে কি? গতিকে তেনেকুৱা দৃষ্টিৰে এই জ্যেষ্ঠ নাগৰিকসকলে ইয়াত আজি মুকলি সভাত মিলিত হৈছে। মই আশা কৰিম যে তেখেতসকলেও মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতসকলৰ জীৱন পকা আমৰ যেনেকৈ আমি উপভোগ কৰোঁ, শেষত গৈ বাৰাটো আমি চুই লওঁ, ঠিক তেনেকৈ জীৱনটো উপভোগ কৰক। তেনেকুৱা ধাৰণাৰে আজি ইয়াত বহু কথা আলোচনা হৈছে। মই আশা কৰিম যে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বাৰা এই অঞ্চলৰ জ্যেষ্ঠসকলক নতুন শক্তি, নতুন প্ৰেৰণা দিবৰ কাৰণে তেখেতসকলে সক্ষম হ'ব। নতুন কমিটিয়ে নতুন উদ্যমেৰে এই জ্যেষ্ঠসকলক নতুন এটা দৃষ্টিৰে নতুন দিশত আগবঢ়াই নিয়াত সক্ষম হ'ব, সেই আশা মোৰ আছে। ধন্যবাদ।